ইহঁতক লৈ মই সন্তোষ নাই। সেইকাৰণে ইহঁতক কোন গুৰুৱে পালে যে মাছ মাংস পিঁয়াজ নাখাবি, হা? গতিকে সেইটো কেনেকুৱা বুলি এটি বহুত মাৰাত্মক ভুল কৰিছে এটি। নিৰামিষ যিকেইটা হেৰি হয় জীয়াই নাথাকে বেছি দিন। আৰু সেইটো লাইনতে আছে নেকি? সেইটোতো সন্তোষ দাসৰ বেমাৰ, তাৰ মুখে চুখে কিবা হেৰি হৈ গৈছে। প্ৰথম কথা হৈছে কি দাইল আৰু সেইটো কিবা কিবি খায় না, সেইটো দাইলটো খাই কিবা হয়, সেইটো সমস্যা বঢ়াইছে। মোৰ অভিজ্ঞতাৰ কথা কৈছো, মোৰ যিটো হেৰি পিঁয়াজ নাখায়, নহৰু নাখায়। পিঁয়াজ যদি নাখায় তেজ ক'ৰ পৰা হ'ব? ব্লাড চাৰ্কুলেশ্যন ক'ৰ পৰা আহিব? সেক্সুৱেলিটি ক'ৰ পৰা বাঢ়িব? আৰু আমাৰ ইয়াত কি হয় না, এই যিটো উত্তাপ, যিটো আমাৰ বডিত হেৰি হয়, তাত কি হয় ব্ৰেইন মানে নাৰ্ভাছ চিষ্টেমত তাত মানে পিঁয়াজৰ যিটো কাৰুকাৰ্য, সি তাত কি কয় ব্লাড চাৰ্কুলেশ্যনটো বঢ়ায়, যাৰ ফলতে হেয়াৰ গ্ৰ হয়। সেইকাৰণে ট্ৰিটমেণ্ট আছে না, পিঁয়াজৰ ৰস যে মূৰত ঘঁহিব লাগে, হা? আৰু ব্লাড ইনক্ৰিজ, হিমোগ্লবিনৰ কাৰণে পিঁয়াজ ভাল, হে না? আৰু নহৰুটো কেলে খায়? মই ভাবো যে খাদ্যৰ যিটো ফুড পয়জনিং হয় সেইটো কাৰণে, আৰু কি কয় এইবিলাক মানে কোলেষ্ট্ৰল চলেষ্ট্ৰল কিবা কিবি যে থাকে যে সেইবিলাকৰ কাৰণে। আৰু মাছ মাংসৰ যিটো কথা থাকিলে, খাবলৈ জীয়াই থাকিব নালাগে, খাই জীয়াই থাকিব। সন্তোষো নাখায়, ইও নাখায়, আগতে আগতে খায়। এটা কথা চিন্তা কৰক, তো আগত গাড়ীত টেংকিত মানে তেল ইমানেই সিহঁতি ভৰাই দিয়ে, আগত ইমানেই খানা খায়, হে না? মানে সিহঁতে বিৰূপ ক্ৰিয়া কৰে, আৰু এতিয়া নাখায়, এতিয়া ইটো ৰাস্তাত গৈ আছে। সেইকাৰণে মই দেখিছো যে সন্তোষ শৰ্মাৰ যিটো দেখিছো তাৰ বিপদজনক, তাক মই কৈ আছো যে বেছি নাথাকিবি, হে না? সি জানে ডেট হেৰি কৰা আছে, তাক বচাব পাৰ যদি বচাই লবি। সি চুচৰি আহি মোৰ ভৰিত ধৰিছে, এইটো বাচিব, মই ক'ব বচাম। আৰু এইটো ৰাস্তাতে গৈ আছে, এতিয়া একো নাখায়। গতিকে মই ভাবো ঠিক আছে, এটা বস্তু আপোনালোকৰ এটা বস্তু আছিলে, মই কৰিছিলো এইটো কামটো, কৰক। যদি সভা বছেৰে বিশেষ উদ্দেশ্য সাধনৰ ক্ষেত্ৰত যদি আপোনালোকে মানে নিৰামিষ গ্ৰহণ কৰিছে, তো বেষ্ট। সেইটো ইচ্ছা পৰিপূৰ্ণ কৰাৰ পিছত তো খাব পাৰে। আৰু ইমানেই যদি মানে মানিবলৈ মন আছে, তেতিয়াহ'লে সপ্তাহত একদিন টোটেলি বন্ধ কৰক, খাদ্য বন্ধ কৰি দিয়া, চাবা একো নাখাবা সেইদিনাখন। তাৰপৰা ৰাতিলে সন্ধিয়া সময় নিলে তোমাৰ পায়খানা হ'ব, দেখিবা যে বডি চব ক্লিয়াৰ। ডিটক্সিন আকৌ পুনৰ চাইকেল কৰে, ফিজিকেল থাকিব। সেইভাগে নাখাওঁ নহয়, যাবগৈ লাগিব। কাৰণ কেলে বৰ্তমান এতিয়া তো খাদ্যৰ যিটো হেৰি আছে, ক'তো ফুল হেৰি নাপায়। মই খাওঁ, মই মাছো খাওঁ, মাংসও খাওঁ মই, হা? ভক্তি আৰু উদ্দেশ্য সিদ্ধিৰ কাৰণে মাছ মাংস নোখোৱাৰ কোনো আৱশ্যক নাই। কাৰণ যদি জীয়াই নাথাকা, মানি পাব পা। যদি সিমানেই ডাঙৰ এষ্ট্ৰলজাৰ তোমাৰ নিজৰ অৱস্থা নাই, তেতিয়াহ'লে মানুহে কি ভাবিব? হে, এই বোলে এইটো তাতে তাৰ অৱস্থা নাই বোলে, চুচৰি আছে এইটো, হয়নে কথাটো? গতিকে সেইটো লৈ কৰা, সেইটো ভক্তি কৰ্ম যিটো আছে সেইটো সেইভাগে কৰা, আৰু তুমি জীয়াই ৰাখি মানে শক্তিটো লাগিব। গতিকে এইটো মই যিটো দেখিছো এওঁলোকৰ, সেই কথাটো মই ভাবি আছিলো। এতিয়া আমাৰ সেই নিৰামিষত বনালে, সি কি খালে, কি বনালে? ভাত বনালে, দাইলটো বনালে, ৰঙালাও চাইবিন, মোৰ খাই পেটৰ বেয়া, আৰু জলকীয়া, ইমিউনিটি লেভেল হেৰি নাই। আৰু ফলস্বৰূপে কি হৈছে, তাৰ মুখৰ ভিতৰত ঘাঁ হৈছে, মানে ডেফিচিয়েঞ্চি হৈছে না মাল্টিভিটামিনৰ। মই দৰৱ দিছো আকৌ তাক, এইভাগে নাথাকিব। এতিয়াতো ঠিক আছে, এতিয়া আমাৰ দুদিনমান পিঁয়াজ ভেজ যদি নাখায়, তেতিয়াহ'লে মতা আৰু মাইকী বেলেগে চলাব ড্ৰাইভাৰ, হয়নে? কথা এটাই, নহয়, চবেই খাব লাগিব। ঠিক আছে,
ঘোৰ যিকেইটা ভক্ত আছে টিকনি লগোৱা মই ঠিক আছে মানিছো হেতৰ এইটো ধৰ্মৰ সেইটো হেৰি আছে যে জীৱ হত্যা কৰাটো পাপ সেইকাৰণে সিহঁতি নাখায় কিন্তু মহকেইটা যে মাৰিছো পাপ কৰিছো না হা মহকেইটা মাখিকেইটা সেই নিগনিকেইটা পাপ নাই কৰা কত কিমান মাৰি খতম কৰিছে এটা যদি এটা মাৰোতে যদি মই 1 কিলোকে হৈ যায় তেতিয়া কিমান কিলো পাপ হৈছে হয়নে কথাটো গতিকে কথাবিলাক সেইটো সেইকাৰণে এই পন্থাটো মই পছন্দ কৰা নাই সেইকাৰণে মই এটা ৱাৰ্নিং দিব বিচাৰিছো যদি জীয়াই থাকিবলৈ আছে না তেতিয়াহ'লে খাই জীয়াই থাকিব শিকা খাবলৈ জীয়াই নাথাক আগত এতে খাবলৈ জীয়াই আছিলে না এই সন্তোষ মই খোৱাও দেখিছো আৰু খাইও ঠিক মই খাওঁ মই 3 বাৰ দিনটো 2 বাৰ ৰাতি এবাৰ খাওঁ 3 বাৰ একদিন ফাষ্টিং ৰাখো গতিকে যদি ৰাখিবলৈ আছে বেষ্ট একদিন ৰখাটো বেটাৰ তেতিয়া কোনো অসুবিধা